কালি ইমানেই এলাহ লাগিলে যে কুকুৰা মানে পোৱালিবোৰ নহ'লে এক্সট্ৰাকৈ মই বান্ধি থওঁ, কিন্তু গঁৰালটোত সোমাবলৈকে মন নগ'ল। গতিকে কুকুৰা পোৱালিখিনি ওলাই থাকিলে আৰু নিজে নিজে আজি এতিয়া ওলাই যেতিয়া পোৱালি এটাকৈ ওলাই আহি আছে, গঁৰালটো খোলাই নাই। আৰু এতিয়া মই কাপোৰখিনি মানে চাৰ্ফত দি লৈছোঁ, এইখিনি কাপোৰ আৰু ধুব লাগিব এতিয়া। এইফালে আকৌ নিজে একো ৰাতিপুৱাৰ পৰা নোখোৱা আগতে এইখিনি কৰিবলগীয়া হয়। এইফালে কুকুৰা হাঁহৰ কাৰণে মই তুঁহ আৰু ভাত সানি আছোঁ, আৰু এইফালে মই হাঁহকো দিওঁ কুকুৰাকো দিওঁ বাৰু এনেকৈ সানি সৰহকৈ খাওঁ যেন কৰিছে। খুলি খুলি আছোঁচোন আকৌ কুকুৰাখিনিও দি দিম দিলে মানে কুকুৰা হাঁহ গোটেইখিনিকে লগতে আঁতৰিয়াটো গুচি যাব খাবলৈ দিয়া সময়ত নহয়। মানুহজনী খাওঁ খাওঁ কৰি থাকে, এনেকুৱা মানে ইহঁতৰ মানে স্বভাৱ চৰিত্ৰবিলাক হৈছে। কুকুৰাবোৰ মানে আমাৰ বৰ অসতি অন্যায়, ভালকৈ শিক্ষা দিব পৰা নাই ইহঁতক, এনেকুৱা হৈছে। মানে কুকুৰাখিনি একদম যেতিয়া তাহাঁতক ভোক লাগিব নহয় কি যে কৰিব, এনেকুৱা মানে অৱস্থা। এইফালে চব ইহঁতক মানে জ্ঞান দিব পৰা নাই মই, এনেকুৱা তেনি যাবগৈ। এইফালে আৰু এইখিনি কুকুৰা নমস্কাৰ, মই দীপ্তি আনন্দা ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে আৰু মোৰো অকণমান ভাল পাইছোঁ বাৰু মূৰটো। আৰু হ'লে কি কয়, এতিয়া মই এনেকৈ ঘৰতে আছোঁ, এনেকৈয়ে আছোঁ আৰু কিনো ভিডিঅ' বনাম বুলি মানে নতুনকৈ আকৌ ড্ৰেছ পোছাক বা ষ্টাইল কৰা ছিষ্টেম নাই মোৰ। যেনেকৈ আছোঁ তেনেকৈয়ে বনাই দিওঁ আৰু সেয়া এতিয়া মই দেখিছে নাই কেনেকৈ জধলি হৈ আছোঁ। আৰু এতিয়া মই কি কৰিছোঁ একদম সপ্তাহৰ মূৰত খাম। আকৌ সেইদিনাও কওঁ যে আজিৰ পৰা আৰু এসপ্তাহৰ মূৰতহে মাংস খাম বুলি কওঁ, কিন্তু লোভিয়া হেৰি যে আকৌ আজি এতিয়া মাংস আনিবলগীয়া হ'ল। তাকে এতিয়া মইনো কেনেকৈ বনাওঁ বোলো, তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। তেতিয়াহ'লে ব'লক মই কেনেকৈ কি কৰি বনাবলৈ লৈছোঁ তাকে আপোনালোকেতো ধুনীয়া ধুনীয়া সদায় ৰেচিপি বনাই থাকে বা ধুনীয়াকৈ বনাই খায়, কিন্তু মই মানে আমি কেনেকৈনো বনাইছোঁ তাকহে দেখাবলৈ লৈছোঁ। তেতিয়াহ'লে ব'লক গৈ থাকোঁ, পাকঘৰলৈ যাওঁ। এয়া মাংসখিনি এইফালে ল'ৰাটোৱে এটুকুৰা ডাঙৰকৈ আনিছে, আৰু এইফালে এইখিনি মই হালধি চালধি সানি ল'লোঁ, আৰু এইফালে নহৰু কেইফুটামান গুচাই লৈছোঁ, খুন্দিব লাগিব। পিঁয়াজ আৰু আলু দুটা লৈছোঁ, এয়া কেৰাহী পাতি লৈছোঁ এতিয়া। এইফালে ঘৰতে খুন্দা মছলা অলপ দি লৈছোঁ। এইফালে এতিয়া মই কেৰাহীত পিঁয়াজ দি দিলোঁ আৰু নহৰু গুচাই থৈছোঁ খুন্দি, এয়া মাংস দি দিলোঁ আৰু কেৰাহীত। এইফালে বৰ বেছি মানে মছলা চছলা ব্যৱহাৰ কৰা নাই, ঘৰতে মছলা খুন্দি থোৱা আছে তাকে অলপমান দিলোঁ, আৰু এইফালে গোটাকৈ জলকীয়া কেইটামান দি দিলোঁ। বৰ বেছি মানে কৰি থাকিবলৈ মন যোৱা নাই। আৰু এইফালে কি কয় আলু কেইটুকুৰামানো দি দিলোঁ। এনেকৈ আৰু মানে লৰালৰিকৈ বনাই খাবলৈ লৈছোঁ। আমি গাঁৱলীয়া মানুহ যিহেতু ইমান মানে হেৰি কৰি থকা চিষ্টেম নাই, দাইল বনালে ভাজি বনালে আৰু বেলেগ এখিনি বনোৱা চিষ্টেম। ইহঁতে কি কৰিছে বাৰু মানে দুইটা বিচনাতে পৰি লৈ ভালেই আলোচনা কৰিছে, মই শুনি ভাল লাগিলে, সেইটো কাৰণে বোলো ভিডিঅ' কৰোঁতে আকৌ ইহঁতি যিহে হুলস্থুল কৰিলে, মানে ভিডিঅ' নকৰিব বুলি ইহঁতি মানে শাস্ত্ৰ ভাগৱতৰ কথাকে পাতি আছিলে, ইটোৱে সিটোৱে দুইটাই মানে সেইবোৰ কথা পাতি আছে। আৰু মই তাত মাজত সোমাই লৈ এইফালে ভিডিঅ' কৰা দেখি আমাৰ এই সৰুটোৱে মানে একদম কেলেনো মায়ে ভিডিঅ' কৰি আছে বুলি হুলস্থুল কৰিছে, হেৰি নকৰিব বুলি, আৰু মই এনেকৈয়ে কৰি দিলোঁ। ডাঙৰকৈ মানে এক টুকুৰা মাংস আছিলে, তাকে মই বোলো এনেকৈ একদম ফ্ৰাই কৰিছোঁ তেলতে, এনেকৈ বুলি মানে ধৰক এক্সট্ৰাকৈ থৈ দিছিলোঁ। হেল্ল' এভৰিৱান, আজি হৈছে নেক্সট ডে'। যোৱাকালি কৈছিলোঁ বোলো একদম সপ্তাহৰ মূৰে মূৰে মাংস খাম বুলি কৈ সেই মাংস তেনেকৈ আনিলে খালোঁ। আজি আকৌ সেই মাছ আনিলে, এতিয়া মানে ভাবি থাকোঁ নাখাওঁ, সপ্তাহৰ মূৰতে খাম বুলি। আকৌ লোভিয়া হেৰি যে জিভাখন, সেইটো কাৰণে মানে আকৌ খাবলগীয়া হয়। যিহে মানুহৰ বোলো বেমাৰ আজাৰ হৈছে, অকণমান বোলো নিৰামিষকৈ খাবলৈ ধৰোঁচোন, কিন্তু নোৱাৰোৱেই মানে তেনেকুৱা হৈছে। আৰু এতিয়া ভাত পানী কেতিয়াবাই বনাই মেলি ৰেডি কৰি থৈছোঁ। এতিয়া মাছ আনিছে, ৰাতি 9টা বাজিলে এতিয়া, আৰু এতিয়া মানে আনিলত বনাবলৈকে এলাহেই লাগিছে। আগতীয়াকৈ ভাত পানীকেইটা বনালোঁ আজি, আৰু তামোলো এডখৰি খাই আছোঁ।
তাৰপৰা এতিয়া মানে ভাত এখন বনালোঁ, হেৰি বাঁহগাজ, আলু, দাইল, মটৰ একেলগতে থুপথুপীয়াকৈ বনাইছোঁ। আৰু এতিয়া মাছ ফ্ৰাই কৰিবলৈ লৈছোঁ। মাছ আনিলে, এইফালে এতিয়া মাছ বনাব লৈছোঁ। কিন্তু মাছখিনি কি মাছ আনিছে কি কথা মই চোৱাই নাছিলোঁ, এতিয়াই খুলিছোঁ আৰু আপোনালোককো দেখাইছোঁ মাছ কি আনিছে কি কথা। যদি মাছ নহয় কিবা ওলাই যদিও নাজানো, কিন্তু মই আপোনালোকৰ আগতহে মই এয়া খুলিছোঁ আৰু দেই কেৰি বেগটো। এইফালে এতিয়া এয়া মাছ ওলালে বাৰু, আৰু মাছকেইডোখৰ ধুই পখালি এতিয়া মই এই নিমখ হালধি সানি ল'ব লাগিব। আৰু এতিয়া কি কৰি আছোঁ দেখাই আছোঁ, চাই থাকক। এইফালে নিমখ হালধি সানি ল'লোঁ, আৰু এতিয়া এইখিনি নিমখ হালধি সানি হৈ গ'ল। এইফালে এতিয়া কেৰাহীখন বাঁহগাজ, খৰিচা, মটৰ, আলু, দাইল আজি বনোৱা বাঁহগাজৰ চব্জি। আৰু এইফালে মাছৰ কেৰাহী পাতি তেল ঢালি দিলোঁ। আৰু এইফালে কোমোৰা এটা আনিছিলে, এইফালে কোমোৰাটো এয়া চাওক, কোমোৰা কেইটকা ল'লে আৰু নাজানো, আমাৰ বিশেষকৈ আনিব নাজানে। আৰু এয়াই আৰু